নমস্কাৰ। আমাৰ জীৱনত সমস্যা বহুতৰে থাকে আৰু বিভিন্ন দিশত সমস্যা থাকে। কাৰোবাৰ পঢ়াৰ প্ৰতি টেনচন থাকিব, কাৰোবাৰ চাকৰি লগা নাই, কাৰোবাৰ বিবাহত বাধা আহি আছে, কোনোবাই মাটি বাৰী কিনিব পৰা নাই, কাৰোবাৰ শত্ৰু বেছি হৈছে, কোৰ্টৰ কেছ আছে। সমস্যা কাৰোবাৰ ৰোগো হ'ব পাৰে। সমস্যা বিভিন্ন, কাৰো কেতিয়াও সমস্যাবিলাকৰ অন্ত নহয়। এটা সমস্যা কিছুমানতো ক্ষেত্ৰত হয় যে এটা সমস্যাৰ পৰা উঠাইছো আৰু এটা নিজে নতুন সমস্যা আহি গৈছে। গতিকে আজি মই আপোনালোকক একেবাৰে ঘৰুৱা বিধি এটা শিকাম, যাৰ দ্বাৰা আপোনালোকে আপোনাৰ জীৱনত থকা যিকোনো এটা সমস্যা 8 দিনলৈকে এই কৰ্মটোৰ দ্বাৰা মানে সমাপ্ত কৰিব পাৰিব। সমস্যা হয়তো এনেকুৱা হ'ব যে সমাধান কৰিবলৈ আপোনালোকে ৰাস্তা দেখা পাব। কিন্তু এই যিটো বিধি মই কম এতিয়া, এই বিধিটোৰ লগত উদাহৰণস্বৰূপে কৈছো, কাৰোবাৰ ঘৰত ৰোগীয়া মানুহ আছে আৰু তেওঁলোকে ৰোগৰ পৰা মুক্তি পোৱা নাই, এনেকুৱা ধৰণৰ এই ধৰক বিধিটো কৰিছে, কিন্তু তাৰ লগত ডক্টৰৰ যিখিনি ট্ৰিটমেন্ট কৰি আছে সেইখিনিও কৰিব, মানে সেই ট্ৰিটমেন্টে কাম দিব। বা আমি ধৰক চাকৰিৰ কাৰণে চেষ্টা কৰি আছো, আপুনি কষ্টও কৰিব লাগিব, লগতে এই বিধিটো কৰিব পাৰে, বাধাসমূহে দূৰ হ'ব। এতিয়া তাৰ কাৰণে প্ৰয়োজন হ'ব আপোনাক দুখন এনেকুৱা কাগজ আৰু ব্লু কালাৰ পেন এটা, নীলা ৰঙৰ চিয়াহীৰে কলম এটা। লাগতিয়াল সামগ্ৰীখিনি কৈ দিছো, দুখন পেপাৰ লাগিব, নীলা কলম এটা লাগিব, চিয়াহীটো নীলা। তাৰপিছত আপোনাক এনেকুৱা ধৰণৰ গোবৰৰ পিঠা বুলিয়ে কৈছো, এনেকুৱা ধৰণৰ গোবৰৰ পিঠা এটা দৰকাৰ হ'ব। আৰু ইয়াক পূজাৰ দোকানতো কিনিব পায়, আৰু যিসকলে গ্ৰামাঞ্চলত থাকে তেওঁলোকে গোবৰৰ পৰা অলপ শুকুৱাই পেলাই এনেদৰে শুকুৱাই ল'ব লাগিব, এনেদৰে প্ৰস্তুত কৰি ল'ব পাৰে। ইয়াৰ উপৰিও আপোনাক দৰকাৰ হ'ব ফিটকিৰিৰ গুড়ি, আৰু অকমান যিটো আমি নৰ্মেল খাদ্যত ব্যৱহাৰ কৰো সেয়া নিমখ, অকমান আজৱাইন আৰু অকমান ডালচিনিৰ গুড়ি। আজৱাইন, ডালচিনিৰ গুড়ি, ফিটকিৰি আৰু নিমখ, আৰু লগতে এনেকুৱা এটা গোবৰৰ টুকুৰা। এতিয়া বিধিটো কম, সাৱধানে শুনিব আৰু কৰি চাব, আপোনালোকে নিশ্চয় ফল পাব। আপোনালোকে 2খন কাগজতে একেটাই প্ৰব্লেম লিখি ল'ব, যে ধৰক নিজৰ যিখিনি সেইখিনি সময়ত সমস্যাটোৰ বিষয়ে মনত আহিছে, গোটেইখিনি আপুনি সমস্যাটোৰ বিষয়ে ইয়াত লিখিব। 2খন কাগজতে একেটাই সমস্যা একেধৰণে লিখিব। তাৰপিছত যদি আপোনাৰ এনেকুৱা হয় যে মই সমস্যাটোৰ বিষয়ে লিখিবলৈ অপৰাগ বা ইমান মই একো ভাবিব পৰা নাই, তেতিয়া কেৱল মাত্ৰ সাপোজ আপুনি চাকৰি পোৱা নাই, তেতিয়াহ'লে অকল চাকৰি। যদি ৰোগৰ পৰা আপুনি মুক্তি পাব বিচাৰিছে, ৰোগ, তেনেকেই লিখিব। যদি আপুনি সমস্যাটো ডিটেইলত লিখিব পাৰিছে তেতিয়াহ'লে খুব ভাল, লিখক। নহলে যদি লিখিব পৰা নাই তেতিয়াহ'লে এনেদৰে লিখিব। এতিয়া এই এটুকুৰা কাগজৰ ওপৰত, যিটোৰ ওপৰত ধৰক প্ৰব্লেমটো লিখিলে, ইয়াত অকমান ফিটকিৰি গুড়ি আৰু অকমান নিমখ দি নিজৰ গাৰ ফালে এনেদৰে জাপিব। নিজৰ গাৰ ফালে জাপি 4টা ফল্ড কৰিলে, আৰু তেনেদৰে এই কাগজখনত সমস্যাটো লিখি ইয়াত অকমান ডালচিনি পাউডাৰ আৰু আজৱাইন, যিটো মই কৈছো আজৱাইন, যিকোনো ডিপাৰ্টমেণ্টেল ষ্টৰ বা দোকানত কিনিব পাব, আজৱাইন ইয়াত দি পেলাই ইয়াকো আপুনি জাপি ল'ব। এনেদৰে জাপিলে তাৰপিছত এই যিটোত আপুনি নিমখ আৰু ফিটকিৰি মিলাইছিলে, তাক লগে লগে এনেকুৱা ধৰণৰ যিকোনো এটা পানীৰ গ্লাছত ইয়াক ডুবাই দিব, আৰু ইয়াক 3-4 ঘণ্টা ডুবি থাকিবলৈ দিয়ক। চাব যাতে এনেকুৱা সময়লৈকে পানীটো ডুবাই থব যে যাতে এই কাগজখন ঘুলি যায়, তাৰ লগত মানে মিক্স হৈ যায়। আৰু এই যেতিয়া মিক্স হৈ যাব 2 ঘণ্টা বা 3 ঘণ্টাৰ পিছত এই পানীখিনি নি আপুনি বেচিনত পেলাই দিব পাৰে, বা আপুনি বাথৰুমৰ বেচিনতো পেলাব পাৰে। সেয়া হ'ল প্ৰথম কাগজখনৰ কাম। দ্বিতীয় যিখন কাগজ আছিল, এই কাগজখন য'ত আপোনাৰ ডালচিনি গুড়ি আৰু আজৱাইন আপুনি ৰাখিছিলে, তাত এই প্ৰথমতে এই যিটো গোবৰৰ টুকুৰা পাব, এই গোবৰৰ টুকুৰাটো আপুনি পুৰি ল'ব। মানে ধৰক এখন এনেকে মানে ধৰিব পৰা ব্যৱস্থা কৰি ইয়াক জুইত অলপ সেকি ল'ব। জুইত সেকিলে ই টপটপীয়া ৰঙা হ'ব, আৰু ইয়াৰ পৰা এই টুকুৰাটো খুব বেছি গৰম হ'ব। অকমান দেৰি জুইত ৰখাৰ পিছত ই যেতিয়া গৰম হ'ব, তাক যিকোনো ধৰণৰ মানে ষ্টীলৰ প্লেট হওক বা যিকোনো ধৰণৰ মাটিৰ প্লেট হওক, তাত থৈ এই জ্বলি থকা এই গোবৰৰ পিঠাটোৰ ওপৰত এই কাগজখন দি দিব, যিখন কাগজত সমস্যাটোৰ লগত ইলাচি, ডালচিনি আৰু আজৱাইন দিয়া আছে। এই কাগজখন ইয়াত দিব, দি এইখন আপুনি যিকোনো মুকলি ঠাইত থওক, য'ত অকমান বতাহ লাগি এইখন পুৰি যাব। এইটুকুৰাও পুৰিব, লগতে এইটুকুৰাও পুৰিব। যিখিনি সময়ত মানে পুৰি শেষ হৈ যায়, পিছত যিখিনি ছাই ৰব, সেই ছাইখিনি আপুনি হয়তো পিছদিনাখনো হ'ব পাৰে, আপুনি বাহিৰত, আপোনাৰ ঘৰৰ বাহিৰৰ যিকোনো গছৰ তলত পেলাই দিব। এতিয়া যিসকলে ফ্লেটত থাকে তেওঁলোকে এইটো পুৰি পেলাই বেলকনিত থব পাৰে। যেতিয়া বেলকনিত পুৰা শেষ হৈ যাব, তেতিয়া
হয় আপুনি টেৰেছত পেলাই দিয়ক বা যিকোনো বাহিৰত আপোনাৰ ফ্লেটৰ আপোনাৰ যিটো এৰিয়া তাৰ বাহিৰত যিকোনো গছৰ তলত দি দিব পাৰে আৰু নহলে একেবাৰে বাহিৰত গৈ দি দিব আৰু এই কামটো আপুনি কৰিব শনিবাৰে সন্ধিয়া কৰিব একেৰাহে 8 দিন কৰিব শনিবাৰৰ সন্ধিয়াৰ পৰা আৰম্ভ কৰিব একেৰাহে 8 দিন কৰিব আৰু চাব আপোনাৰ জীৱনত থকা এই ধৰণৰ সমস্যাবোৰ সমাধান হ'বলৈ আপুনি ৰাস্তা দেখা পাব ধন্যবাদ